ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 25 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছো আজি মাঘ মাহৰ 11 তাৰিখ আজি তিথি হ'ব কৃষ্ণ একাদশী তিথি আজি নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ তাৰ পিছতে জ্যেষ্ঠ নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব ধ্ৰুৱ যোগ আজি কৰণ হ'ব ববকৰণ আজি জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱগণ মৰণত এক পদুষ আজি যোগিনী অগ্নিকোণত আজি সূৰ্য উদয় হ'ব 6:14 সূৰ্যাস্ত সম হ'ব 4:55 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতেকৈ লাভৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হোৱাৰ লগতে নিজৰ ব্যক্তিগত কিছুমান পাৰিবাৰিক সমস্যাও সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আপোনালোকৰ প্ৰচেষ্টাই অৰ্থপূৰ্ণ ফল দিব বুলি কৈছে ইয়াৰ উপৰিও কৈছে যে নষ্ট সম্পৰ্কবোৰ অৰ্থাৎ বেয়া হোৱাৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব কোনো ধৰ্মীয় স্থানত গৈ আপুনি বহুত শান্তি আৰু নিশ্চয়তা লাভ কৰিব বুলি কৈছে আজি ধ্যান ৰাখিব এজন বিশেষকৈ ঘৰৰ এজন জ্যেষ্ঠ সদস্যৰ মধ্যস্থতাত সম্পৰ্ক আন্তৰিক হৈ পৰিব কিন্তু তৰ্ক পেচাল নকৰিব আজি যিকোনো কাম কৰাৰ আগতে তাৰ সফলতা নিশ্চিত কৰক যে আপুনি যে সাকসেস হ'ব সফল হ'ব পাৰিব সেইখিনি আপোনালোকে সকলো আতিগুৰি মাৰি আপোনালোকে কামখিনি কৰক অৰ্থাৎ ভাল দিশ বেয়া দিশ গোটেইখিনি চাই যদি আপোনালোকে আগবাঢ়ি যায় সেই কামখিনি ক্ষেত্ৰত আপোনালোকে বহুত পৰিমাণে সফল হোৱাৰ সম্ভাৱনা থাকিব বুলি কৈছে আজি এই সময়খিনিত কৈছে যে খৰখেদাকৈ লোৱাৰ সিদ্ধান্তই কিন্তু আপোনালোকৰ ক্ষতি কৰিব পাৰে সামাজিক কামকাজত নিশ্চয়তা অৰিহণা যোগাব নিশ্চয়কৈ অৰিহণা যোগাব ব্যৱসায়ত বাহিৰৰ লোকৰ হস্তক্ষেপে কৰ্মচাৰীৰ মাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে গতিকে চাকৰি আৰু ব্যৱসায়ত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰি ৰাখক বুলি কৈছে সকলো সিদ্ধান্ত নিজে লওক বুলি কৈছে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত নিজৰ ইচ্ছামতে দায়িত্ব লোৱাৰ পৰা সকাহ পাব পাৰে বুলি কৈছে আজিৰ বৈবাহিক জীৱনত সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কটো অধিক ঘনিষ্ঠতা থাকিব বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক পৰিবা বিশেষকৈ আপোনালোকে বাহন আদিৰ বাবে আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে মেচিনাৰী বস্তু হওক বা আপোনালোকৰ গাড়ী মটৰ হওক চলাওঁতে অলপ সাৱধান হওক বুলি কৈছে সময় অনুকূল যিকোনো পেণ্ডিং পেমেণ্ট লাভ কৰিবলৈ গৈ আছে আৰ্থিক সমস্যা বহু পৰিমাণে সমাধান হ'ব পাৰে চাকৰি সম্পৰ্কীয় বা বিশেষকৈ তেনেকুৱা ধৰণৰ সমস্যাত বিশেষকৈ যিকোনো সাক্ষাৎকাৰত ছাত্ৰ ছাত্ৰীসকলে সফলতাৰ সম্ভাৱনা আছে কষ্ট কৰিব লাগিব লগতে কৈছে যে বিশেষ ব্যক্তিৰ সহায় সহযোগিতা আপোনালোকে লাভ কৰিব আজি অহাৰ কামত সময় কটোৱাৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে গতিকে নিজৰ গুৰুত্বপূৰ্ণ কামখিনি প্ৰথমতে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কোনো সৰু কথা এটাক লৈ ঘৰত অপ্ৰয়োজনীয়ভাৱে টেনচনৰ সৃষ্টি হ'ব পাৰে চিন্তাৰ কাৰণ হ'ব পাৰে গতিকে বেছি খং উঠাৰ পৰা বিৰত থাকক ব্যক্তিগত ব্যৱসায় ক্ষেত্ৰত কৈছে যে ব্যক্তিগত ব্যস্ততাৰ বাবে ব্যৱসায়ৰ প্ৰতি বিশেষ এটা গুৰুত্ব দিব নোৱাৰিব পাৰে কিন্তু কৰ্মচাৰীসকলৰ সহায়ত কিছুমান কাম কাজ সুচাৰুৰূপে চলি থাকিব কিন্তু কিছুমান ব্যক্তি আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে বুলি কৈছে কিন্তু ধ্যান ৰাখিব লাগিব আজি কৈছে যে এই সময়ত নিয়োজিত লোকসকলে গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰাৰ পিছতো অত্যন্ত ব্যস্ত হৈ থাকিব বুলি কৈছে ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ নিজৰ পঢ়া-শুনাৰ প্ৰতি একাগ্ৰতা দেখুৱাব লাগে বৰ্তমান সময়ত স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰুৱাৰ সঠিক আপোনালোকৰ ব্যৱস্থা বজাই ৰাখিব পাৰিব আৰু প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত কিন্তু বিশ্বাস থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ যেতিয়া ইজনে সিজনৰ ওপৰত বিশ্বাস কম থাকিব খেলিমেলি হ'ব সমস্যাবোৰ বাঢ়িব পাৰে গতিকে এই কথাটোৰ প্ৰতি কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত ক্লান্তিয়ে ভাগৰুৱা আধিপত্যৰ বিস্তাৰ কৰিব পাৰে নেতিবাচক চিন্তাই আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব বেয়া চিন্তাবোৰ পৰিহাৰ কৰক পজিটিভিটি আনক ইতিবাচক চিন্তাবোৰ কৰক আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বহুত বেছি ভাল হ'ব আৰু কৈছে যে ধ্যান ধাৰণৰ প্ৰতি আপোনালোকে মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতেকৈ লাভৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব জয় শনিদেৱ আহকচোন ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ এটা গুৰুত্বপূৰ্ণ দিন বুলি কৈছে আজি সময় থাকিব কিবা এটা গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকে আলোচনা কৰা পৰিকল্পনাও কৰা হ'ব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ সৈতে বুলি কৈছে আজি আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলে
আধিপত্যৰ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে কিন্তু কৈছে যে আপোনালোকৰ কোনো ক্ষতি কৰিব নোৱাৰে সেইসকল ব্যক্তি আপোনালোকৰ একো ক্ষতি কৰিব নোৱাৰিব মাত্ৰ নিজৰ আত্মবিশ্বাস আৰু নিজৰ মনত মনোবল লাগিব শক্তিশালী কৰি ৰাখক বুলি কৈছে আজি কোনো সৰু কথা বিশেষকৈ সৰু কথা এটাক লৈ বন্ধু বান্ধৱীৰ লগত পটানৈক্য হ'ব পাৰে কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে যদি কোনো আদালতৰ গোচৰ চলি আছে যিসকল তেন্তে অতি বিবেচনাৰে কাম কৰাৰ প্ৰয়োজন আছে আৰু আপোনালোকৰ মনোভাৱ ইতিবাচক কৰি ৰাখক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে আজিৰ দিনটোৰ প্ৰথম ভাগত এই সময়ত আপুনি ব্যৱসায়ত অতিৰিক্ত কামৰ দায়িত্ব পাব পাৰে এতিয়াৰ বাবে বৰ্তমান কাম-কাজৰ ওপৰত গুৰুত্ব দিয়ক নিজৰ কিছুমান নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে কিন্তু ভালদৰে চিন্তা কৰিহে ব্যৱসায় ক্ষেত্ৰত সিদ্ধান্ত লওক বুলি কৈছে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে কিছুমান চৰকাৰী ভ্ৰমণৰ অৰ্ডাৰ পাব পাৰে গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে আপোনালোকে আজি পৰিয়ালত সুখৰ পৰিৱেশ থাকিব কেঁচুৱাটোৰ হাঁহিৰ সন্দৰ্ভত সুখৰ খবৰৰ বাবে বিশেষকৈ ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত কিছু চিন্তাৰ বাবে টোপনি নোহোৱাৰ অভিযোগ আহিব পাৰে কিছু অসুবিধা পাব পাৰে অসাৰ বস্তু মানসিক চাপে আপোনালোকক আগুৰি ধৰিবলৈ নিদিব গতিকে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো বিষয় সমাধান হ'ব পাৰে যাৰ বাবে আপুনি অতি সকাহ আৰু মানসিক চাপমুক্ত অনুভৱ কৰিব বুলি কৈছে ভূমি মাটিবাৰী সম্পৰ্কীয় যিকোনো কামত বিনিয়োগৰ বাবে সময় অনুকূল অতিৰিক্ত কামৰ বোজা লৈ আপুনি অত্যন্ত ভাগৰুৱা আৰু অশান্তি অনুভৱ কৰিব পাৰে যিকোনো সমস্যাৰ বিশেষকৈ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক আজিৰ দিনটোত ব্যৱসায়ৰ ক্ষেত্ৰত দিনটোৰ শেষৰ অৰ্ধত বিশেষকৈ অধীনস্থ কৰ্মচাৰীৰ বাবে ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে এই সময়ত কৈছে যে আপোনালোকে ধৈৰ্য আৰু বিবেচনাৰে কামবোৰ কৰাটো উপযুক্ত হ'ব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব কাৰণ কৈছে যে অত্যধিক আপোনালোকৰ নিষেধাজ্ঞাৰ বাবে ব্যৱস্থাটো অৱনতি ঘটিব পাৰে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত এটা ডাঙৰ লক্ষ্য সম্পূৰ্ণ কৰিবলৈ সকাহ পাব বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ সৈতে দিনটোৰ সময় কটাওক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক উপহাৰ আদান প্ৰদান কৰক বহুত বেছি ভাল হ'ব বুলি কৈছে ক'ৰবাত পাৰিলে আপোনালোকে ওলাই যাব পাৰে মানসিক শান্তি লাভ কৰিব প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰিব লাগিব আজিৰ দিনটোত স্বাস্থ্য উৎকৃষ্ট হ'ব দিনটোৰ শেষৰ অৰ্ধত এই সময়ত আপোনালোকৰ মানসিক অৱস্থা ইতিবাচক কৰি ৰখাৰ প্ৰয়োজন আছে গতিকে ধ্যান দিব আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক দিনটো সুন্দৰভাৱে পাৰ হওক বছৰটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি আজি আপোনালোকৰ কামৰ লগত জড়িত নীতিসমূহৰ বিষয় চিন্তা কৰক আৰু উন্নতি আনিবলৈ বাবে যিমান পাৰে কষ্ট কৰক বুলি কৈছে আপুনি নিশ্চিতভাৱে ইতিবাচক ফলাফল বা ভাল ফলাফল পাব বুলি কৈছে এজন প্ৰিয় বন্ধুক লগ পালে আপুনি সুখী অনুভৱ কৰিব সময় অনুযায়ী আজিৰ দিনটোত আচৰণ সলনি কৰিলে আপোনালোকৰ ব্যক্তিত্বও উন্নত হ'ব বুলি কৈছে আজি নিজৰ পিতৃ মাতৃ বা কোনো জ্যেষ্ঠ ব্যক্তিৰ আত্মসন্মানত আঘাত নিদিব বুলি কৈছে বা হ'বলৈ নিদিব এই সময়ত নিজৰ মনোভাৱ ইতিবাচক কৰি ৰখাৰ প্ৰয়োজন আছে যিকোনো প্ৰকল্পত বা কামত ছাত্ৰ-ছাত্ৰীৰ ব্যৰ্থতাই তেওঁলোকৰ আত্মবিশ্বাস দুৰ্বল হ'ব পাৰে গতিকে কেতিয়াও দুৰ্বল অনুভৱ নকৰিব ষ্ট্ৰং অনুভৱ কৰি আগবাঢ়ি যাওক ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক ভাল হ'ব বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সম্পূৰ্ণ সহযোগিতা আজি দিনটো লাভ কৰিব উৎপাদন ক্ষমতাৰ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনাৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব কাৰ্যালয়ত কৰ্মৰত লোকে বিশেষকৈ আধিপত্য বিস্তাৰ কৰিব পাৰে প্ৰেমৰ ক্ষেত্ৰত কৈছে যে প্ৰেম বা বৈবাহিক জীৱনত দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ পৰিৱেশ সুদায়ক হ'ব যুৱক যুৱতীসকলে বন্ধুত্বৰ শিষ্টাচাৰৰ কথা মনত ৰাখিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু হতাশাৰ পৰা হাত সাৰিবলৈ ইতিবাচক প্ৰকৃতি মানুহৰ লগত কিছু সময় কটাব লাগে প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে দিনটোৰ প্ৰথম ভাগত আজিৰ দিনটোৰ দ্বিতীয় ভাগত বিশেষকৈ আপোনালোকৰ কৈছে যে দিনটোৰ বেছিভাগ সময়ে ঘৰখনৰ যত্ন লোৱাত আৰু ইয়াৰ ব্যৱস্থাৰ উন্নতিৰ বাবে আপোনালোকৰ ব্যয় হ'ব আজি মহিলাসকলৰ বাবে উপকাৰী দিন হ'ব বুলি কৈছে ঘৰুৱাৰ যি অৱশ্যে কৈছে যে ঘৰুৱাৰ কামৰ উপৰিও অন্যান্য কামতো আপোনালোকে ভালদৰে অৰিহণা যোগাব পাৰিব বেছিকৈ দেখুৱাই দিয়াৰ প্ৰৱণতাৰ পৰা আঁতৰি থাকক কাৰণ ইয়াৰ বাবে আপুনি শেষত নিজৰে ক্ষতি কৰিব পাৰে বা সময় অনুসৰি আপোনালোকৰ স্বভাৱ আৰু কৰ্মশৈলীত পৰিৱৰ্তন অনাটো কিন্তু প্ৰয়োজন আছে তাৰোপৰি কৈছে যে কিবা এটা গুৰুত্বপূৰ্ণ বস্তু হেৰুৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত গতিকে সতৰ্ক হৈ থাকক এক্টিভ হৈ থাকক ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ দত বিশেষকৈ আপোনালোকৰ ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰক এই সময়ত উপকাৰীৰ পৰিস্থিতিৰ প্ৰাধান্য আছে যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ সৈতে জড়িত পৰিকল্পনাৰ সৈতে বা
পৰিকল্পনাৰ তৈয়াৰ কৰক আৰু কাৰ্যকৰী কৰাটো এটা উপযুক্ত সময় বুলি কৈছে। আজি পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে আপুনি সতেজ আৰু শক্তিশালী অনুভৱ কৰিব। ঘৰখনতো সুখৰ পৰিৱেশ থাকিব। প্ৰেমৰ ক্ষেত্ৰত কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে দিনটোৰ শেষৰ ফাললৈ, গতিকে তৰ্কৰ পেচালৰ পৰা যিমান পাৰে আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে আৰু লগতে নিয়মীয়াকৈ আপোনালোকে চেকআপ কৰাই থাকিব লাগে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। নিজৰ হেল্থৰ প্ৰতি, নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু সদায় সতৰ্ক হৈ থাকিব, এক্টিভ হৈ থাকিব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত, শনিদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। জয় শনিদেৱ। কৰ্কট ৰাশি। আজি অন্যান্য কামৰ লগতে আপোনালোকৰ আকৰ্ষণীয় কাম কাজতো কিছু সময় কটালে আপুনি সুখী অনুভৱ কৰিব। নিজৰ ভাল লগা কামতো কিছু সময় অতিবাহিত কৰক, ভাল লাগিব। মনটো বিশেষকৈ মানসিকভাৱে আপোনালোকে শক্তিশালী অনুভৱ কৰিব বুলি কৈছে। আৰ্থিক অৱস্থাৰ কিছু উন্নত হ'ব বুলি কৈছে। আপোনালোকৰ ঘনিষ্ঠ কোনো এজনৰ লগত চলি থকা ক্ষোভবোৰো নাইকিয়া হৈ যাব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমেৰে নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰিব লাগিব বুলি কৈছে বা কৰি থাকিব। ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পৰিমাণে কষ্ট কৰিব। এইকেইটা দিনত ভাল এটা প্ৰতিফলন দেখিব। ধ্যান ৰাখিব লাগিব, আজি কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। তৎক্ষণাৎ কিবা এটা কামৰ ৰিস্ক ল'ব নালাগে। চাই ল'ব যে পৰিস্থিতি সাপেক্ষে আপোনালোকৰ নীতিৰ সৈতে আপোচ নকৰিব আৰু এই সময়ত অপ্ৰয়োজনীয় খৰচৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে অপ্ৰয়োজনীয় খৰচবোৰ কমাব লাগিব। যি ধৰণৰ খৰচ পাতিবোৰ হৈ আছে অপ্ৰয়োজনীয় খৰচ, সেইখিনি পৰিহাৰ কৰিব লাগিব, সেইখিনি আপোনালোকে বন্ধ কৰিব লাগিব বুলি কৈছে। আজি মানসিক শান্তি পাবলৈ নিৰ্জন বা আপোনালোকে ধৰ্মীয় স্থানত কিছু সময় কটাওক। মানসিক শান্তি নিশ্চয়কৈ লাভ কৰিব। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা সময় বৰ অনুকূল নহয়। আজি হয়তো ব্যৱসায় সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। নিশ্চিতভাৱে জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে বহুত বেছি ভাল হ'ব বুলি কৈছে। যুৱক যুৱতীসকলৰ বাবে যিকোনো চাকৰি সম্পৰ্কীয় সাক্ষাৎকাৰ আদিত সফলতাৰ সম্ভাৱনা আছে কিছু লোকৰ। বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব, মিলা প্ৰীতি থাকিব। ঘৰৰ পৰিৱেশো ইতিবাচক হৈ থাকিব দিনটোৰ প্ৰথম ভাগত। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ বিষ বা সংক্ৰমণৰ সমস্যা বাঢ়িব পাৰে। অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰি থাকক বুলি কৈছে। আজি পৰিয়ালৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে, কিন্তু এই সিদ্ধান্তবোৰ ইতিবাচক ফলাফলহে দিব বুলি কৈছে। বন্ধুক লগ পোৱাটো উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি আপোনালোকৰ দায়িত্ব পালনতো বহুত পৰিমাণে সফল হ'ব বুলি কৈছে। আজি যিকোনো চৰকাৰী কাম পিছুৱাই দিয়ক, বিশেষকৈ কিছুমান ক্ষেত্ৰত সমস্যাৰ সম্ভাৱনা আছে, গতিকে চাই চিতি আগবাঢ়ক। কাৰোবাৰ দায়িত্ব নিজৰ ওপৰত লোৱাটো কিন্তু নিজৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। বেলেগৰ দায়িত্ব, বেলেগৰ কামৰ বোজাৰ, বেলেগৰ দায়িত্ব আপোনালোকে কেতিয়াও তৎক্ষণাত নল'ব, নহ'লে নিজৰে ক্ষতি হ'ব পাৰে, নিজৰে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপোনালোকৰ সামৰ্থ্য অনুসৰি সহায় কৰক, যিমানকণ পাৰে সিমানখিনি সহায় কৰক। অত্যধিক ব্যস্ততাই স্বাস্থ্যৰ ওপৰত কিন্তু অলপ প্ৰভাৱ পেলাব পাৰে, গতিকে কথাটোৰ প্ৰতি কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ইচ্ছামতে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, গতিকে গুৰুত্ব সহকাৰে কামখিনি কৰিব লাগিব। সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা আপুনি সম্পূৰ্ণ সহায় সহযোগিতা, যি ধৰণৰ হেল্প আপোনালোকে সেইখিনি লাভ কৰিব বুলি কৈছে। ৰাজনৈতিক যোগাযোগৰ পৰা বিশেষকৈ সমৰ্থন লোৱাটো আপোনালোকৰ বাবে উপকাৰী হ'ব। আজি পৰিয়ালৰ লোকে নিজৰ মাজত উৎকৃষ্ট সম্প্ৰীতি বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে। বিবাহযোগ্য মানুহৰ বাবে ভাল সম্পৰ্কৰ থকাৰ সম্ভাৱনা আছে, অহাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ ভুল বুজাবুজি হ'ব পাৰে, কিন্তু সেইখিনি আপোনালোকৰ খন্তেকীয়া বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ লগত জড়িত সমস্যাই অলপ অসুবিধাও দিব পাৰে, যাৰ কাৰণ হ'ব আপোনালোকৰ সংগঠিত দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাস। খোৱা বোৱাৰ যেতিয়া আপোনালোকে খেলি মেলি হ'ব, পেটৰ লগত জড়িত সমস্যা আপোনালোকক দেখা দিব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত, খাদ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ ধ্যান দিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত, বজৰংবলীৰ কৃপাত, শনিদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। জয় শনিদেৱ। সিংহ ৰাশি। আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। প্ৰতিটো কাম পৰিপাটিকৈ আৰু পদ্ধতিগতভাৱে কৰিলে আপুনি অতি সোনকালে লক্ষ্যত উপনীত হ'ব বুলি কৈছে। গ্ৰহৰ অৱস্থান উৎকৃষ্ট হৈ আছে। আপুনি আপোনালোকৰ ঘৰুৱা দায়িত্ব অতি গুৰুত্ব সহকাৰে পালন কৰিব। মনত ৰাখিব যে আৱেগিকভাৱে আপোনালোকৰ ঘনিষ্ঠ আত্মীয়হে বিশেষকৈ ব্যৱহাৰ কৰিব পাৰে।
হৃদয় ব্যৱহাৰ কৰাতকৈ মগজু ব্যৱহাৰ কৰক বুলি কৈছে। হঠাতে হোৱা যিকোনো ডাঙৰ খৰচৰ বাবে বাজেটত অশান্তি আহিব পাৰে, কিন্তু মানসিক চাপ লোৱাতকৈ ধৈৰ্য ধৰি থকাটোৱে ভাল হ'ব বুলি কৈছে। আজি ব্যৱসায়িক ক্ষেত্ৰত স্থবিৰ হৈ থকা ব্যৱসায়িক কামে গতি লাভ কৰিব পাৰে। কিছুমান নতুন কামৰ প্ৰতিও মনোযোগ কেন্দ্ৰীভূত হ'ব। ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। শ্বেয়াৰ ষ্টক মাৰ্কেটত যদি আপোনালোকে কিছু বিনিয়োগ কৰিছিল সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব। সফলতাৰ কিছু লোকে ব্যৱসায়িক ক্ষেত্ৰত লাভ কৰিব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক দিনটোৰ প্ৰথম ভাগত সন্মান কৰিব লাগে। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছুদিনৰ পৰা চলি থকা যিকোনো শাৰীৰিক সমস্যাৰ পৰা আপুনি সকাহ পাব আৰু আপুনি শক্তিশালী আৰু সুস্থ অনুভৱ কৰিব বুলি কৈছে। কিছু ভাল খবৰ পোৱাৰ পিছত আপুনি নিজৰ ভিতৰত আত্মবিশ্বাস এক নতুন শক্তি অনুভৱ কৰিব। ধৰ্মীয় ভ্ৰমণৰ লগত জড়িত পৰিকল্পনাও কৰিব পাৰে। লগতে ঘৰৰ জ্যেষ্ঠ লোকৰ সহায় আৰু আশীৰ্বাদেৰে দিনটো ভৰি পৰিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ সম্পৰ্কে সজাগ হৈ থাকিব লাগে আৰু আজি বিশেষকৈ দিনটোত সাৱধান আপোনালোকে হ'ব লাগিব। অচিনাকি ব্যক্তি বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। এই সময়ত অৰ্থাৎ আজিৰ দিনটোত আপোনালোকৰ অতিৰিক্ততা নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। যুৱক যুৱতীসকলে নিজৰ কামত বিশেষভাৱে মনোযোগ আপোনালোকে দিব লাগে। অসাৱধান হোৱাটো ক্ষতিকাৰক হ'ব পাৰে বুলি কৈছে। আজি ব্যৱসায়িক কৰ্ম ব্যৱস্থাৰ উন্নতি সাধন কৰিব লাগিব। অৱশ্যে আপোনাৰ বুদ্ধিমত্তা আৰু সামৰ্থ্যৰে প্ৰতিটো পৰিস্থিতিৰ সমাধান বিচাৰি উলিয়াব পাৰিব। আপুনি নিৰ্ধাৰণ কৰা লক্ষ্যবোৰৰ প্ৰতি সোনকালে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আগবাঢ়িব বুলি কৈছে। ঘৰ আৰু ব্যৱসায়ৰ মাজত উন্নত সমন্বয় বজাই ৰাখি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু আন্তৰিক কৰি ৰাখিব পাৰিব। অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা মনোযোগ আঁতৰাই পেলাওক বুলি কৈছে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ পেশীৰ টান আৰু বিষৰ সমস্যা বাঢ়িব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখক। ব্যায়াম কৰক, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে ভাল এটা ফলাফল পাবৰ বাবে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। কন্যা ৰাশি, আজি এজন বিশেষ ব্যক্তিক লগ পাই আপুনি উন্নত অভিজ্ঞতা লাভ কৰিব। দুটা কথা জানিব পাৰিব, শিকিব পাৰিব। গতিকে তেওঁলোকৰ কথাবোৰলৈ মন দিয়ক বুলি কৈছে। কিছু ভাল খবৰ পোৱাৰ লগে লগে আপুনি নিজৰ ভিতৰত আত্মবিশ্বাস আৰু নতুন শক্তিৰ অনুভৱ কৰিব বুলি কৈছে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কামৰ বাবে সময় অনুকূল। আজি ধ্যান ৰাখিব লাগিব, কিন্তু অতি আত্মবিশ্বাস পৰিস্থিতি পৰিহাৰ কৰক বুলি কৈছে। নিজৰ স্বভাৱক বিশেষকৈ স্বাভাৱিক আৰু কোমল কৰি ৰখাটোৱে আপোনালোকৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। আজি কথা কওঁতে নেতিবাচক শব্দ একেবাৰে ব্যৱহাৰ নকৰিব। ব্যৱসায়িক ক্ষেত্ৰত নতুন ব্যৱসায়িক দল গঠন হ'ব, বিশেষকৈ যিবোৰ আপোনালোকৰ লাভজনক হ'ব। কিন্তু কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপে আপোনালোকৰ ওপৰত যাতে আধিপত্য বিস্তাৰ কৰিবলৈ নিদিয়ে তাৰ প্ৰতি ধ্যান ৰাখক। শান্তিপূৰ্ণভাৱে আপোনালোকৰ সমস্যাবোৰ নিয়ন্ত্ৰণত ৰাখক। চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলে তেওঁলোকৰ উৎকৃষ্ট কৰ্ম ব্যৱস্থাৰ বাবে প্ৰশংসা লাভ কৰিব পাৰে। আজি পৰিয়ালৰ ব্যৱস্থা সুখদায়ক আৰু অনুশাসিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত নেতিবাচক চিন্তাৰ ফলত মনোবল কম হ'ব পাৰে। ধ্যান কৰক, যোগাসন কৰক। আপোনালোকৰ প্ৰচেষ্টা আৰু পৰিকল্পিত কাম কাজৰ জৰিয়তে আপোনালোকৰ দৈনন্দিন কাম কাজ পদ্ধতিগতভাৱে পৰিচালিত হ'ব। অভিজ্ঞ আৰু দায়িত্বশীল লোকৰ নিৰ্দেশনা অনুসৰণ কৰক বুলি কৈছে। আজি আপোনালোকৰ সফলতাৰ দেখি কিছুমান মানুহে সমালোচনা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ওপৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে বুলি কৈছে আৰু আপোনালোকৰ কামত বিশেষকৈ মনোনিৱেশ কৰি থাকিব পাৰিব আপুনি। কিন্তু ঘৰত মনোযোগৰ অভাৱত পৰিয়ালৰ সদস্যৰ শুভৰ সৃষ্টি হ'ব পাৰে। ঘৰত যেতিয়া সময় দিব নোৱাৰিব পাৰে, উপযুক্ত আপোনালোকে টাইম টেবুল দিব নোৱাৰিব পাৰে, বিশেষকৈ নোৱাৰাৰ ফলত সমস্যা হ'ব পাৰে। আজি ব্যৱসায়িক ক্ষেত্ৰত দিনটো শেষৰ অৰ্থত বিশেষকৈ অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত বিবাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে হিচাপ নিকাচৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখক। এই সময়ত কোনো ধৰণৰ ঋণ, কৰ আদিৰ লগত জড়িত কাগজ পত্ৰ সম্পূৰ্ণ কৰি ৰাখক বুলি কৈছে। সম্পত্তিৰ সম্পৰ্কীয় কামত ভাল চুক্তি হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ জীৱনসংগীৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী আৰু শিথিল হ'ব বুলি কৈছে। বিপৰীত লিংগৰ মানুহৰ লগত লেনদেন কৰাৰ সময়ত শিষ্টাচাৰ বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ অৰ্ধত বিশেষকৈ দুপৰীয়া সময়খিনি, এই সময়খিনিত কৈছে যে কাহ চৰ্দি আৰু এলাৰ্জিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। কিছুমান ক্ষেত্ৰত ঘৰুৱা চিকিৎসাও আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। কাহ চৰ্দিৰ ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব। নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে সদায় গুৰুত্ব দিব, হেল্থৰ প্ৰতি কেয়াৰ ল'ব বুলি কৈছে।
কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাইছে আমাৰ চেনেলটো আজি সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব এটা লাইক কৰি আপোনালোকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি আজি অনুকূল সময় ইয়াৰ পৰা আপুনি লাভৱান হ'ব হাতত থকা কাম তৎক্ষণাত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক সফলতা নিশ্চয়কৈ পাব আপুনি আপোনালোকৰ ৰুটিনত অনুশাসন বজাই ৰাখিব আৰু লগতে পদ্ধতিগতভাৱে কামবোৰ কৰিব মাটি আৰু ঘৰৰ সৈতে জড়িত চলি থকা বিবাদৰ অন্ত পৰিব পাৰে সম্ভৱ হ'লে আজি কোনো ধৰণৰ ভ্ৰমণ গ্ৰহণ নকৰিব আজি অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক আনৰ পৰা সহায় আশা কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যক বিশ্বাস ৰাখক আজি আনৰ বিষয়ত হস্তক্ষেপ নকৰিব নহলে বিপদত পৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰামৰ্শৰ গুৰুত্ব দিয়ক বুলি কৈছে আপুনি সাৱধান আপোনালোকে হ'ব লাগিব আৰু কিছুমান সমস্যাৰ সমাধান পাব বুলি কৈছে মহিলাসকলে কেৰিয়াৰত সফলতা লাভ কৰিব পাৰে আজি দলীয় কামৰ সৈতে নিয়োজিত হৈ থাকিলে ভাল ফলাফল পোৱা যাব পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰৰ বা পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব ঘৰৰ পৰিৱেশটো সুখদায়ক হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ক্লান্তি আৰু খিংখিঙীয়া হ'ব পাৰে ধ্যান আৰু যোগাসনৰ দ্বাৰা এই ৰোগ নিৰাময় কৰিব পাৰিব বুলি কৈছে আজি দীৰ্ঘদিনৰ চিন্তাৰ পৰা আপুনি অলপ সকাহ পাব ঘনিষ্ঠ আত্মীয় আপোনালোকৰ সমস্যাৰ সমাধানত সহায় কৰিব ঘৰৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ লগত জড়িত কিছু কাম হ'ব পাৰে অফিচৰ কিছুমান কাম ঘৰতে কৰিব লাগিব পাৰে মানসিক চাপ আপোনালোকে বেছিকৈ লৈ নাথাকিব দিনটোৰ আৰম্ভণিতে এটা ৰুটিন নিৰ্ধাৰণ কৰক ধেমালিত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে যুৱক যুৱতীসকলে ভৱিষ্যতৰ প্ৰতি মনোনিৱেশ কৰি থকাটো বা গুৰুত্ব দিয়াটো প্ৰয়োজন আছে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ সঠিক ব্যৱস্থা আৰু প্ৰচেষ্টাৰ বাবে ব্যৱসায়িক পৰিৱেশটো শান্তিপূৰ্ণ হৈ থাকিব ব্যৱসায়িক প্ৰতিযোগিতাৰ বৃদ্ধি পাব পাৰে কম্পিটিশ্যন হ'ব বুলি কৈছে কিন্তু ইয়াৰ দ্বাৰা আপোনালোকৰ কাৰ্যক্ষমতাত কোনো নেতিবাচক প্ৰভাৱ নপৰে বুলি কৈছে ব্যৱসায় কৰা মহিলাসকলৰ বাবে বিশেষ উপকাৰী চৰ্ত থাকিব স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব বুলি কৈছে আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ পৰা ছাপোৰ্ট পাব পাৰে সমৰ্থন পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ বিশেষকৈ শেষৰ অৰ্ধত শৰীৰত সামান্য দুৰ্বলতা আৰু অৱসাদ অনুভৱ কৰিব পাৰে অসাৱধান নহ'ব লগে লগে যদি বেছিকৈ যদি স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰব্লেম হৈছে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে ভাল হ'ব আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি গ্ৰহৰ অৱস্থান ভাল হ'ব যিসকলে নিজৰ লক্ষ্য সোনকালে সম্পূৰ্ণ কৰিব বিচাৰে আজি দিনটো তেওঁলোকে নিশ্চয়কৈ সক্ৰিয় হ'ব লাগে বুলি কৈছে অৰ্থাৎ এক্টিভ হৈ কামখিনি কৰক বুলি কৈছে যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় বিচাৰাধীন হৈ আছে তেন্তে তাৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে সফলতাৰ সম্ভাৱনা আছে কিবা এটা বিশেষ বস্তুৰ বাবে বজাৰ কৰিব পাৰে বা ক্ৰয় কৰিব পাৰে বিপদজনক কাম আৰু বিনিয়োগত পৰিহাৰ কৰক বুলি কৈছে কামত বেছি লৰালৰি কৰিলে লোকচান হ'ব পাৰে চেষ্টা কৰক সময়মতে কামবোৰ সম্পূৰ্ণ কৰক সম্পত্তিৰ সম্পৰ্কৰ বিবাদ হ'ব পাৰে ধৈৰ্য ধৰিলে সমাধান সোনকালে আহিব বুলি কৈছে ব্যৱসায়ত কৈছে যে সময়মতে অৰ্ডাৰ সম্পূৰ্ণ কৰিবলৈ বা ব্যৱসায়ত কামবোৰ কৰিবলৈ প্ৰচেষ্টা আপোনালোকে চলাব লাগিব হাৰ্ডৱেৰ ব্যৱসায় কৰা সকলে আৰ্থিকভাৱে লাভৱান হ'ব যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ভালদৰে অধ্যয়ন কৰক চাই লওক বুলি কৈছে কামবোৰ সহজে সম্পূৰ্ণ হ'ব আৰু লাভজনক হ'ব বুলি কৈছে বৈবাহিক সম্পৰ্কত সমন্বয়ৰ বাবে ঘৰত শান্তিৰ পৰিৱেশ গঢ়ি উঠিব প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে যি আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে যোগ আৰু ধ্যানৰ বা ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি আপোনালোকৰ যিকোনো পৰিকল্পনাত কাম কৰাৰ বাবে অনুকূল সময় আপোনাৰ মতামত সামাজিক কামত বিবেচনা কৰা হ'ব ঘৰুৱা সমস্যাৰ সন্দৰ্ভত বিশেষকৈ পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা হ'ব পাৰে আৰু ফলাফলো ইতিবাচক হ'ব বুলি কৈছে আজি বন্ধুৰ লগত কিবা এটা বিবাদত আপুনি অন্যমনস্ক হ'ব পাৰে ধনৰ ক্ষেত্ৰত নতুন নীতি বনাব লাগিব কেনেকৈ ইনকাম কৰিব পাৰি কেনেকৈ আগবাঢ়িব পাৰি সমস্যাবোৰ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব নিজৰ দায়িত্ব বুজি লওক আৰু সেইবোৰ পালন কৰিবলৈ কৈছে আজি বয়োজ্যেষ্ঠসকলৰ তিক্ত কথা দুখ পোৱাতকৈ তেওঁলোকৰ পৰা কিবা এটা শিকক বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত দিনটোৰ শেষৰ দিনত কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থা ভাল হ'ব আকাংক্ষিত পদ্ধতিৰে কাৰ্যসূচী আয়োজন কৰা হ'ব পাৰে নিয়োজিতলৈকে নিজৰ কাম সযতনে কৰিব লাগে ভুলৰ বাবে বিশেষকৈ বিষয়াসকলে আপোনালোকক গালি গালাজ দিব পাৰে খং উঠিব পাৰে আপোনালোকৰ ওপৰত কিন্তু ধৈৰ্য বজাই ৰাখক আজি স্বামী স্ত্ৰীৰ মাজত সহযোগিতা আৰু সন্মানৰ অনুভূতি থাকিব যৌৱনৰ নিজৰ প্ৰেমৰ সংগীৰ লগত থাকিব বুলি কৈছে বিশেষকৈ আজি ইজনে সিজনৰ আৱেগক বুজি পাব প্ৰেমৰ ক্ষেত্ৰত
ভাগৰুৱা আৰু শৰীৰৰ বিষৰ দৰে সমস্যা হ'ব পাৰে যোগাসন আৰু ব্যায়ামৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াটো নিশ্চিত কৰক ভাল হ'ব বুলি কৈছে আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক ধনু ৰাশি যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সম্পৰ্কৰ কোনো বিষয় চলি আছে তেন্তে সেয়া পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হোৱাৰ সম্ভাৱনা আছে শ্ৰমিক মহিলাসকলে নিজৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনোবা বিষয়ৰ পৰা সহায় লাভ কৰিব পাৰে আজি কিন্তু ধ্যান ৰাখিব লাগিব ধনু ৰাশিৰ জাতক জাতিকাসকলে কথা কওঁতে সুষম আৰু সংগঠিত হোৱা কাৰো বিপথে পৰিচালিত নহব কথা কওঁতে সাৱধান হওক কোনোবাই আবেগৰ বাবে ভুল সিদ্ধান্ত ল'ব পাৰে আজি প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে গতিকে সাৱধান হৈ থাকিব কোনো বিশেষ বিষয়ত ছাত্ৰ-ছাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ পৰা সহায় পাব কিন্তু আপোনাৰ কামৰ মান উন্নত কৰাৰ প্ৰয়োজন আছে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব বৰ্তমান কামবোৰত বিশেষকৈ নিজৰ কামবোৰৰ ক্ষেত্ৰত মনোনিৱেশ আপোনালোকে কৰিব লাগিব বুলি কৈছে অসাৱধানতাৰ বাবে কিছুমান অৰ্ডাৰ বাতিল হ'ব পাৰে আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ মনোবল বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক সুস্থ হৈ থাকিবলৈ ঋতু অনুসৰি খাদ্য আৰু ৰুটিন বজাই ৰাখক নিয়মীয়া যোগাসন বা ব্যায়াম কৰিলেও মানসিক সন্তুষ্টিৰ লগতে শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব বুলি কৈছে অনুকূল সময় নেতিবাচক পৰিস্থিতি বিচলিত হোৱাৰ পৰিৱৰ্তে সমস্যাবোৰ সমাধান আপোনালোকে বিচাৰি উলিয়াবলৈ চেষ্টা কৰক বুলি কৈছে আপুনি সফল হ'ব আজি নীতি পৰিপক্ক হোৱাৰ লগে লগে বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনাও কৰা হ'ব ঘৰত আলহী গতিবিধি হ'ব বুলি কৈছে অপ্ৰয়োজনীয় তৰ্কত সময় নষ্ট নকৰিব আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে কিবা এটা সম্পৰ্কে বিশেষকৈ নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে ধৈৰ্য আৰু সংযম থকাটো প্ৰয়োজন আছে ব্যৱসায়ৰ পৰিস্থিতি এই সময়ত ভাল হ'ব বিনিয়োগ সম্পৰ্কীয় কাম-কাজৰ বিষয় তথ্য লাভ কৰিবলৈ সময় উলিয়াওক বুলি কৈছে ভৱিষ্যতৰ পৰিকল্পনাত ধন বিনিয়োগ কৰিবলৈ সময় অনুকূল বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী এজনৰ পৰা কিবা এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ সৈতে কিছু সময় কটাওক তেওঁলোকৰ বাবে সময় দিয়ক বুলি কৈছে পৰিয়ালৰ কোনোবা এজনক উপহাৰ দিলেও বিশেষ সুখ বৃদ্ধি পাব ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত লোকে নিজৰ যত্ন লোৱাটো উচিত বুলি কৈছে নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰক আপোনালোকৰ দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাওক মনৰ যি ইচ্ছা আছে সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় এবাৰ আহিছোঁ মকৰ ৰাশিলৈ আজি গোটেই দিনটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে সম্পূৰ্ণ নিষ্ঠাৰে জটিল বিষয়বোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব আপোনাৰ নম্ৰ স্বভাৱৰ বাবে কোনো আত্মীয়ৰ লগত চলি থকা যিকোনো বিবাদ সহজে সমাধান হ'ব পাৰে কোনো বিশেষ কামৰ বাবে আকাংক্ষিত ফলাফল নেপালে সাহস হেৰুৱাব নালাগে আৰু মনোবল বজাই ৰাখক আদালত সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ কাম আজি পিছুৱাই ৰাখক বুলি কৈছে ধৰ্মীয় বিষয়টো কিছু সময় নিশ্চয়কৈ কটাব আজি ব্যৱসায়ত আকাংক্ষিত সফলতা লাভ কৰিবলৈ আপুনি বহুত কষ্ট কৰিব লাগিব কৰ্মচাৰীসকলৰ পৰা সহায় পাব বৰ্তমান কাম-কাজ সম্ভৱপৰ উত্তম পদ্ধতিৰে চলি থাকিব আমদানি ৰপ্তানিৰ সম্পৰ্কীয় কামত ভাল লাভ আশা কৰা হৈছে ব্যক্তিগত খণ্ডত কাম কৰাৰ লোকসকলে অতিৰিক্ত কামৰ বাবে মানসিক চাপ অনুভৱ কৰিব বুলি কৈছে টেনচন থাকিব বুলি কৈছে বৈবাহিক সম্পৰ্ক মধুৰ হ'ব পৰিয়ালৰ ব্যৱস্থা ভাল হ'ব প্ৰেমৰ সম্পৰ্ক উদঙাই দিলে পৰিয়ালত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে গতিকে সাৱধান হ'ব কামৰ লগতে স্বাস্থ্যৰ যত্ন লওক আৰু জিৰণি লওক বুলি কৈছে এই সময়ত আপুনি কিছু দুৰ্বলতা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে সামাজিক কামত অংশগ্ৰহণ কৰক ইয়াৰ ফলত আপোনালোকৰ ভাৱমূৰ্তি বৃদ্ধি পাব ঘনিষ্ঠ আত্মীয়ক সহায় কৰাৰ লগতে তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো সময় খৰচ কৰক বুলি কৈছে এনে কৰিলে আপুনি সুখী অনুভৱ কৰিব অসাৰ কথাত জড়িত হোৱাৰ পৰিৱৰ্তে সেইবোৰক আওকাণ কৰিবলৈ চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকৰ দক্ষতাৰ বৃদ্ধি পাব দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ কামৰ প্ৰতি সাৱধান হওক কোনোবাই হয়তো কাৰোবাৰ বিশেষকৈ ভুলৰ বাবে বিশাল পৰিণতি ভোগ কৰিব লগা হ'ব পাৰে আজি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যি পৰিকল্পনা কৰিছে তাক বাস্তৱায়িত কৰিবলৈ এই সময়খিনি বুলি কৈছে অৰ্থাৎ আজি দিনটোত উত্তম সময় ভাল সময় বুলি কৈছে স্থবিৰ কামে ৰৈ থকা কামে গতি লাভ কৰিব ভ্ৰমণৰ সম্ভাৱনা আছে বুলি কৈছে
আজি ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিবা এটা ভুল বুজাবুজি বা তৰ্কৰ হ'ব পাৰে প্ৰেমিক প্ৰেমিকাসকলে ডেটিঙৰ সুযোগ পাব পাৰে ইজনে সিজনৰ আৱেগক বুজি পাব ৰেছপেক্ট কৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে অত্যধিক কষ্ট আৰু দৌৰাদৌৰি কৰিলে ভাগৰুৱা আৰু শৰীৰ বিষ অনুভৱ কৰিব পাৰে যথেষ্ট পৰিমাণে জিৰণি লওক আৰু প্ৰকৃতিৰ ওচৰত থাকি কিছু সময় কটাক মানসিকভাৱে আপোনালোকে নিশ্চয়কৈ সবল অনুভৱ কৰিব বুলি কৈছে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ কামবোৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক কুম্ভ ৰাশি কিছুদিন ধৰি চলি থকা সমস্যাবোৰ সমাধান হ'ব আপোনালোকৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব পৰিয়ালৰ সদস্যৰ সৈতে ঘৰৰ ৰক্ষণাবেক্ষণৰ পৰিকল্পনা হ'ব পাৰে নিজৰ ভৱিষ্যতৰ লগত জড়িত যিকোনো কামক লৈ যুৱক যুৱতীসকল উৎসাহিত হৈ থাকিব সফলতা পাব বুলি কৈছে ধ্যান ৰাখিব লাগিব আপোনালোকৰ সাহস আৰু আত্মবিশ্বাস কমি যাবলৈ নিদিব আজি বাহ্যিক কাম কাজত মনোনিৱেশ কৰাৰ বাবে আপোনালোকৰ ব্যক্তিগত কাম ৰৈ যাব পাৰে বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ পৰিকল্পনাত বিশেষকৈ কাম কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগিব গুৰুত্বপূৰ্ণ নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে আজি ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায় পাঠ্যক্ৰমৰ বাবে সমস্যা হ'ব পাৰে আপোনালোকৰ কল্পিত বা আপোনালোকে ভাবি থকা যি ধৰণৰ কাৰ্য বা কাম আপোনালোকৰ সমস্যাৰ সমাধান কৰিব বুলি কৈছে অৰ্থনৈতিক পৰিস্থিতি কিছু উন্নত হ'বই কৰ আৰু ঋণ সম্পৰ্কীয় বিষয়সমূহ পুনৰ বিবেচনা কৰিহে আগবাঢ়ক বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত বা জীৱনসংগীৰ মাজত পৰিয়ালৰ সদস্যৰ সৈতে বিশেষকৈ কৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে সুখী অনুভৱ কৰিব ঘৰখনত কিবা এটা শুভ কাৰ্যসূচী হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত সমন্বয়ৰ অভাৱত দূৰত্বৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত বিশেষকৈ আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে বৃদ্ধি কৰি ৰাখক আপুনি সুস্থ অনুভৱ কৰিব বিশেষকৈ হেল্থৰ অপকাৰী বা স্বাস্থ্যৰ বাবে অপকাৰী খাদ্যবোৰ পৰিহাৰ কৰক বুলি কৈছে আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো অনুকূল সম্পত্তিৰ লগত জড়িত বহুত আপোনালোকে কিছুমান চুক্তি কৰিব পাৰে আজি আপোনালোকৰ সন্তানে বিশেষকৈ কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ সন্দৰ্ভত বিশেষ ব্যক্তিৰ পৰা উপযুক্ত পৰামৰ্শ আৰু সহায় লাভ কৰিব বুলি কৈছে ইয়াৰ দ্বাৰা বিশেষকৈ বিবাহিত যিসকল লোক আছে সকাহ অনুভৱ কৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে আন কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভুলৰ পৰা শিক্ষা ল'ব লাগিব আৰু পঢ়া শুনাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বহুত বেছি হাৰ্ড ৱৰ্কিং কৰিব লাগিব এই সময়ত দিনটো বিশেষকৈ কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে সেইখিনি সমাধানৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব আজি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে চম্ভালিব লাগিব আজি কুম্ভ ৰাশি জাতক জাতিকাসকলে আনৰ ওপৰত নিৰ্ভৰশীলতাই সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে বেছি পৰ নিৰ্ভৰশীল নহ'ব ব্যৱসায় ক্ষেত্ৰত কৈছে যে পৰিৱৰ্তনৰ বাবে কৰাৰ পৰিকল্পনা সমূহৰ প্ৰতি মনোযোগ দিয়ক এই সময়ত পৰিৱৰ্তনে আপোনালোকৰ বাবে নতুন কৃতিত্বৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে কামৰ বোজাও বৃদ্ধি পাব পাৰে আজি কাৰ্যত কিবা এটা সমস্যাৰ সৃষ্টি হ'লে বিষয়াসকলৰ পৰা সহায় আপোনালোকে লওক বুলি কৈছে পাৰিবাৰিক শৃংখলা বজাই ৰাখিবলৈ ইজনে সিজনৰ ওপৰত বিশ্বাস কৰিলে সম্পৰ্ক আৰু অধিক মজবুত হ'ব নিজৰ স্বভাৱত নমনীয়তা অনাটো গুৰুত্বপূৰ্ণ আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষৰ দিনত অতিৰিক্ত কামৰ বোজা ল'লে মানসিক চাপ আৰু ক্লান্তিৰ সৃষ্টি হ'ব পাৰে ভাগৰুৱা অনুভৱ কৰিব পাৰে দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্যগত ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব বেছি কামৰ বোজা ল'ব নালাগে যিমানখিনি পাৰে সিমানখিনিহে কৰক বুলি কৈছে বা লওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মীন ৰাশি এই সময়ত আপোনালোকৰ বিত্তীয় পৰিকল্পনাত অধিক গুৰুত্ব দিয়ক টকা পইচা কেনেকৈ আৰ্নিং কৰিব পাৰি কেনেকৈ উপাৰ্জন কৰিব পাৰি কেনেকৈ পৰিচালনা কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক এই আপোনালোকৰ ভৱিষ্যতৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব এজন বিষয়াৰ সহায়ত সম্পত্তিৰ বিষয়বোৰ সমাধান কৰিব পাৰিব আজি শিল্প কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব পৰিয়ালৰ কোনো সদস্যৰ সমস্যা সমাধানৰ বাবে সময় খৰচ কৰিব লাগিব পাৰে আজি অহাৰ কামত সময় নষ্ট বেছি নকৰিব কাৰোবাৰ লগত ভুল খুৰাত কথা পাতিলে কিন্তু আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে কথা পাতোতেও সাৱধান হ'ব লাগিব সামৰ্থ্যতকৈ অধিক ঋণ লোৱাৰ পৰা বিৰত থাকক ব্যৱসায়ত বেছি খৰখেদা নকৰিব এই সময়ত নতুন কাম বা পৰিকল্পনাৰ সফল নহ'ব গতিকে সাৱধান হওক নতুন পৰিকল্পনা কৰি কামবোৰ কৰিলে নহ'ব তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে আজি কৈছে যে সৰু সৰু বিনিয়োগ কৰিলে আপোনালোকৰ বাবে সুবিধাৰ আহিব পাৰে চৰকাৰী বিশেষকৈ নিয়োজিত লোকে কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহ বিশেষকৈ কৰিব নালাগে জড়িত হ'ব নালাগে ঘৰখনত এক শান্তিৰ পৰিৱেশ মনোৰঞ্জনৰ কাৰ্যসূচী কৰিলে মানসিক শান্তি লাভ কৰিব
প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত মানসিক চাপৰ পৰা আঁতৰি থাকক ইয়াৰ ফলত কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু প্ৰভাৱ পৰিব পাৰে ধ্যানত কিছু সময় কটাওক কেনেকৈ কামখিনি পৰিচালনা কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ আপোনালোকে দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ কাম সুকলমে সম্পূৰ্ণ কৰিব পাৰিব আজি পৰিয়ালত যদি কিবা এটা সমস্যা হয় তেন্তে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে বা বুজাবুজিৰ জৰিয়তে সেইখিনি সমাধানৰ বাবে চেষ্টা কৰিলে ভাল ফল পোৱা যাব বুলি কৈছে যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ ভৱিষ্যতৰ সম্পৰ্কে ভাল তথ্য পাব পাৰে বুলি কৈছে আজি মনটো সুখী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ পৰা যাতে আপোনালোকৰ কোনো ধৰণৰ আধিপত্যৰ বিস্তাৰ কৰিব সুযোগ নাপায় তাৰ প্ৰতি ধ্যান ৰাখক গতিকে অতীতত যদি কিবা এটা ভুল হৈছিল বা মিষ্টেক কিবা এটা হৈছিল সেইখিনি পৰিহাৰ কৰক আৰু সেইখিনি পাহৰি প্ৰেজেণ্টত অৰ্থাৎ বৰ্তমানত গুৰুত্ব দি চলিলে বহুত বেছি ভাল হ'ব বুলি কৈছে আজি কৈছে যে এই সময়ত টকা পইচাৰ বিষয়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব অপ্ৰয়োজনীয় খৰচ কমাব লাগিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে গুৰুত্ব দিব লাগিব ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে বহুত বেছি ভাল প্ৰতিফলন দেখিব ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ৰ সন্দৰ্ভত যদি কোনো ধৰণৰ পৰিকল্পনা কৰা হৈছে প্লেনিং কৰিছে তেতিয়া আপুনি তাৰ ওপৰত কাম কৰিব লাগিব সেইখিনি কেনেকৈ আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আজি যুৱ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ নিজৰ কেৰিয়াৰৰ প্ৰতি বিশেষকৈ ফ'কাছ দিব লাগে গুৰুত্ব দিব লাগে পে'মেণ্ট সংগ্ৰহ কৰিবলৈ সময় অনুকূল কাৰ্যালয়ত বিষয়াসকলৰ সৈতে সম্পৰ্ক ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব পাৰিবাৰিক পৰিৱেশটো সুখদায়ক হৈ থাকিব আজি প্ৰেমৰ সম্পৰ্কই আজি আপোনালোকৰ কিছুমান ক্ষেত্ৰত সুনাম হেৰুৱাৰ কাৰণ হ'ব পাৰে গতিকে অলপ প্ৰেমৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব তৎক্ষণাত কোনো ধৰণৰ সিদ্ধান্ত ল'ব নালাগে দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক বুলি কৈছে আজি নিজৰ কথা বতৰাৰ বিশেষকৈ কওঁতে সাৱধানতা অৱলম্বন কৰক অপ্ৰয়োজনীয় খৰচবোৰ বন্ধ কৰিব লাগিব আনৰ কামত জড়িত নহ'ব বিশেষকৈ নিজৰ কাম কাজখিনি কেনেকৈ উত্তম পদ্ধতিৰে ভাল ধৰণে পৰিচালনা কৰি আগবাঢ়ি যাব পাৰি সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক ব্যৱসায়ৰ ক্ষেত্ৰত যিকোনো কাম কৰোঁতে যিকোনো সিদ্ধান্ত লওঁতে সহকৰ্মীসকলৰ পৰা পৰামৰ্শ লওক পিতৃ সদৃশ ব্যক্তিৰ পৰা অভিজ্ঞতা সম্পন্ন ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে বহুত বেছি ভাল হ'ব বুলি কৈছে কিছু গাইডেন্সৰ কিছু আপোনালোকৰ পৰামৰ্শৰ প্ৰয়োজন আছে বৰ্তমান সময়ত আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব